6 নাম্বার টু না এঙ্গেল এ আৰু এঙ্গেল বি সূক্ষ্মকোণ হয় যাতে cos a আৰু cos b মানে cos a সমান সমান cos b তেন্তে দেখুৱা যে এঙ্গেল এ সমান সমান এঙ্গেল বি সূক্ষ্মকোণ মানে কি মানে 90 ডিগ্ৰীতকৈ কম দেখা আমি 6 নম্বৰৰ পিকচাৰটো আঁকিছো এই যে এ বি সি ত্ৰিভুজৰ সি কোণটো কিন্তু সমকোণ আৰু এঙ্গেল এ আৰু এঙ্গেল বি সাপেক্ষে লিখিছো না নাই তো যেটো আছে আমি মানে চাই লিখিম আর কি দিয়া আছে এইবোৰ লিখিলো দিয়া আছে एंगल ए और एंगल बी की सूक्ष्मकोण ना सूक्ष्मकोण और की আছে cos a সমান সমান কি আছে cos b প্রমাণ কৰিব লাগে যে প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিব লাগে एंगल a সমান সমান एंगल বি দেখা আমি এটা কিন্তু কোশ্চেন চাইছে লিখিছো 6 নম্বৰ কোশ্চেনটোত এঙ্গেল এ আৰু এঙ্গেল বি সূক্ষ্মকোণ কৈছে মানে 90 ডিগ্ৰীতকৈ কম দেখা এই পিকচাৰটো এটা সমকোণ ত্ৰিভুজ এটো তো 90 ডিগ্ৰী আৰু এইবোৰ কি 90 ডিগ্ৰীতকৈ কি আছে কম আছে আকৌ কি কৈছে এ সাপেক্ষে sin a আৰু বি সাপেক্ষে sin নহয় cos ন এ সাপেক্ষে cos a আৰু বি সাপেক্ষে cos b বলে সমান তেন্তে আমাক দেখাব লাগে এঙ্গেল এ সমান সমান এঙ্গেল বি এতিয়া लेफ्ट हैंड साइड देखा cos a সাপেক্ষে লিখিছে আমি প্রমাণ করিম প্রমাণ আমি সাপোজ cos a লিখিলো cos a মানে মানে ফর্মুলাটো কি আছিল cos বুক ন cos বুক ভূমি বাই কর্ণ এতে a সাপেক্ষে a টু ইয়াত আছে না নাই a সাপেক্ষে তুমি পিকচারটো যেতে এরকে উল্টে দিবা এইটো কিন্তু ভূমি হই যাব জানো না নাই তো cos বুক ভূমি কি হবো ac কর্ণ কি হবো ab और এটা কি আছে cos b সাপেক্ষে cos b ঠিকই আছে cos বুক ভূমি কর্ণ এই ক্ষেত্রে কিন্তু b সাপেক্ষে ভূমি এটু হবে আর কর্ণ এটি থাকিব ভূমিটো কি লিখিবা bc আর কর্ণটো কি আছে ab এটা তোমালকে দেখা কোশ্চেনত cos a সমান সমান cos b যদি হয় তো cos a সমান সমান cos b হ'ব এই সাইড দুটো যদি সমান হয় আলটিমেটলি এই সাইডটো সমান লিখিব পাৰি আমি এটু সুবিধাৰ কাৰণে যদি 1 নম্বৰ সমীকৰণ দিও আৰু এটু 2 নম্বৰ সমীকৰণ দিয়ে নেকি লিখিম 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা কি পাম এই যেটো লিখিম AC বাই AB সমান সমান BC বাই AB তাই AB আৰু AB ক্যান্সেল ইয়াতে তুমি C আৰু C ক্যান্সেল কৰি দিলে কি থাকিব এঙ্গেল A সমান সমান এঙ্গেল B প্রমাণ আইছে না নাই এইখিনি आंसर তুল 6 নম্বৰ অংকটো যে কৰিলা सेम टू सेम प्राय उदाहरण 2 কৈছে কি যদি एंगल बी আৰু एंगल কিউ সূক্ষ্মকোণ আৰু 6 নম্বৰ কোশ্চেনটো কৰিছিলা কি যদি एंगल ए আৰু एंगल बी সূক্ষ্মকোণ তাৰপিছত 6 নম্বৰ কোশ্চেন কি কৰিছিলা কি যে cos a সমান সমান cos b কিন্তু উদাহৰণ 2 কৈছে কি sin b সমান সমান sin q তেন্তে প্ৰমাণ কৰা যে एंगल b সমান সমান एंगल q আৰু এটুত আছিল কি एंगल a সমান সমান एंगल b তোমালোকে মানে কি এই যে एंगल b আৰু एंगल q সূক্ষ্মকোণ হিচাপত পিকচাৰটোৰ নাম দিবা সমকোণী ত্রিভুজ হয় নামটো এইটোৰ ওপৰত ডিপেন্ড কৰি দিবা যেনেকৈ বি আছে সাপোজ এতে বি তো আছেই ইয়াতে আমি এ ঠাইত আমি কি দিব পাৰি কওঁচোন কিউ দিব পাৰি পাই না নাই যদিও ত্রিভুজটো অলপ শুনাত নামটো যেন কেনেকুৱা যেন লাগিব যে কিউ বি সি তথাপিও দেখা বি আৰু কিউ সূক্ষ্মকোণ আছে নাই তা আমি এক্সাম্পল 2 উদাহৰণ এটা কেনেকৈ লিখিম যে দিয়া আছে এঙ্গেল বি আৰু এঙ্গেল কি লিখিবা কওঁচোন কিউ সূক্ষ্মকোণ আৰু ইয়াতে কৈছে কি sin b ন এই যে sin b আৰু ইয়াতে কি আছে sin q প্রমাণ কৰিব লাগে যে এঙ্গেল b সমান সমান এঙ্গেল কি আছে কওঁচোন q আমি এতে কি কৰিম প্রমাণ কৰিম দেখা আমি এতিয়া প্রমাণ কৰিম প্ৰথমে আমি কি লিখিম sin b দেখাই যায় sin b তো ঠিকই আছে sin b আছে sin মানে কি আছিল কোৱাচোন চালক ন লতে লম্বটো কি QC বা CQ এই কথা কর্ণ কি হ'ব কোৱাচোন BQ ন BQ লিখিলো আৰু এটা কি আছে sin Q দেখাই যায় sin Q মানে কি এইটো সাপেক্ষে কিন্তু ন পিকচারটা কি উল্টে দিব লাগিব উল্টে দিলে এইটো কিন্তু ভূমি হৈ যাব ন চালক লম্বতে নিলে এইটো হ'ব BC কি লিখিবা BC
চি আৰু কৰ্ণটো কি আছে বি বি কিউ আছে কৰ্ণ বি কিউ আছে না নাই তো 1 আৰু 2 ৰ পৰা পাওঁ আমি কি লিখিম কোৱাচোন চি কিউ বাই ইয়াতে লিখো চি কিউ বাই বি কিউ ইকুৱেল টু কি লিখিবা বি চি বাই বি কিউ এই বি কিউ কেনসেল আকৌ তোমাৰ দেখা চি চি কেনসেল কৰিব পাৰি আছে কি এংগেল কিউ আৰু এংগেল বি আমি বি টো আগত লিখিব পাৰি এংগেল বি সমান সমান কি লিখিব পাৰি কোৱাচোন এংগেল কিউ কোন হৈছে নাই তো তুলিলো